প্ৰণাম। জি কে প্ৰেক্ষাপটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমি আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আমি আপোনালোকৰ বাবে এক বিশেষ অনুষ্ঠান লৈ আহিছোঁ। এই অনুষ্ঠানটিৰ পৰা আপোনালোকে যথেষ্টখিনি আভাস লাভ কৰিব আৰু সেইবাবেই আমি আজি আমাৰ এই অনুষ্ঠানত এই খণ্ডটি আপোনালোকলৈ আগবঢ়াইছোঁ। ভক্ত প্ৰহ্লাদৰ নাম আপোনালোক সকলোৱে শুনিছে। ভক্ত প্ৰহ্লাদ আছিলে হিৰণ্যকশিপুৰ পুত্ৰ। হিৰণ্যকশিপুৰ জাতত অসুৰ আছিলে, কিন্তু অসুৰৰ পুত্ৰ হৈও ভক্ত প্ৰহ্লাদ অতি ধাৰ্মিক আৰু জ্ঞানী আৰু প্ৰভু ভগৱন্তৰ একান্ত ভক্ত আছিল। যেতিয়া হিৰণ্যাক্ষক বৰাহ ৰূপ ধৰি বিষ্ণুৱে হত্যা কৰিছিলে, তাৰপিছত হিৰণ্যকশিপুৰ খং উঠিছিল আৰু তেওঁৰ ভাতৃবৈৰীৰ প্ৰতিশোধ ল'বৰ বাবে তেওঁ ঘোৰ তপস্যাত বহিল বৰদান লাভ কৰিবৰ কাৰণে। তেওঁৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মা আহি উপস্থিত হোৱাত তেওঁ এনে বৰ বিচাৰিলে যিটো বৰ সহজতে দিয়াটো কঠিন। তেওঁ এইটো বৰ বিচাৰিলে যে তেওঁক মানুহ, অসুৰ, দেৱতা, পশু পক্ষী কোনেও যেন মাৰিব নোৱাৰে আৰু কোনো অস্ত্ৰ শস্ত্ৰই তেওঁক হত্যা কৰিব নোৱাৰিব। আৰু তেওঁ দিনতো যেন মাৰিব নোৱাৰে, ৰাতিও মাৰিব নোৱাৰে। আৰু তেওঁ পৃথিৱীতো নোৱাৰে, পাতালতো নোৱাৰে আৰু আকাশতো নোৱাৰে। এই এনেধৰণৰ বৰ বিচাৰিলে। আৰু ঘৰৰ ভিতৰতো নোৱাৰিব আৰু বাহিৰতো মাৰিব নোৱাৰিব। কিন্তু তেওঁৰ ঘোৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মদেৱে তেওঁক সেই বৰদান দি অন্তৰ্ধান হ'ল। বৰ পাই তেওঁ বলীয়ান হৈ গ'ল। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে তেওঁ যেতিয়া ধ্যানত বহিছিল, তেতিয়া দেৱতাসকলে তেওঁৰ ৰাজ্য আক্ৰমণ কৰি অসুৰ সৈন্যক পৰাজিত কৰি তেওঁৰ পত্নী দেৱতাসকলে গয়াধুক অপহৰণ কৰি লৈ গৈছিল। তেতিয়া গয়াধু আছিলে গৰ্ভৱতী। আৰু এই কাৰ্য দেখি নাৰদে উপস্থিত হৈ ইন্দ্ৰক প্ৰশ্ন কৰিলে যে দেৱৰাজ ইন্দ্ৰ হৈ এগৰাকী স্ত্ৰীক অপহৰণ কৰি অনাটো জগতত এক অশোভনীয় কাৰ্য হ'ল। তেতিয়া ইন্দ্ৰই ক'লে যে এওঁৰ গৰ্ভত যি সন্তান আছে, এই সন্তানে ভৱিষ্যতে স্বৰ্গৰ কাৰণে শত্ৰু হৈ থিয় দিব, দেৱতাৰ কাৰণে শত্ৰু হৈ দিব। গতিকে তেওঁ এই সন্তানক আমি নষ্ট কৰি দিম, হত্যা কৰিম। তেতিয়া নাৰদে ক'লে, চি 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 চি, দেৱৰাজ ইন্দ্ৰ স্বৰ্গৰ অধিপতি হৈ ইমান গৰ্হিত কাম কৰি পৃথিৱীত কলংক ৰাখিব, এইটো অন্যায় হ'ব। লোক সমাজে কি বুলি ক'ব? তেতিয়া ইন্দ্ৰই গয়াধুক এৰি দিলে আৰু সেই গয়াধুক নাৰদ মুনিয়ে তেওঁৰ আশ্ৰমলৈ লৈ আহিল। আৰু তেওঁৰ আশ্ৰমত নাৰদৰ
বা আশ্ৰমৰ ঋষিগণৰ সেই জ্ঞানগৰ্ভ কাহিনী, বাক্য, শ্লোক, বেদ বেদান্তৰ কথা শুনি গৰ্ভতেই প্ৰহ্লাদ তেওঁ জ্ঞানৱন্ত হৈছিল। আৰু নাৰদৰ মুখেৰে সদায় তেওঁ গীতা, ভাগৱত, বেদ বেদান্তৰ কথা শুনি তেওঁ মহাজ্ঞানী হৈ পৰিছিল আৰু প্ৰভু ভগৱন্তৰ ভক্ত হৈ পৰিছিল। পিছত যেতিয়া হিৰণ্যকশিপুৰ বৰলৈ ঘূৰি আহিল, তেতিয়া তেওঁ নাৰদৰ আশ্ৰমৰ পৰা পত্নী আৰু পুত্ৰক লৈ আহিল। পুত্ৰক তেওঁ খণ্ডামৰ্ক, যিজন অসুৰৰ গুৰু, এই গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ পঠাই দিলে আৰু অসুৰ বিদ্যা শিকাবৰ কাৰণে পৰামৰ্শ দিলে। কিন্তু ভক্ত প্ৰহ্লাদে সেই শিক্ষাত মনোনিৱেশ নকৰিলে। তেওঁ কেৱল হৰি নামহে জপ কৰি থাকিবলৈ ল'লে। তেতিয়া খণ্ডামৰ্ক আহি হিৰণ্যকশিপুক ক'লে যে এওঁ এই বামানয় শাস্ত্ৰৰ প্ৰতি আগ্ৰহী নহয়, তেওঁ হৰিচিন্তাতহে মগ্ন। তেতিয়া হিৰণ্যকশিপুৰ খং উঠিল আৰু তেওঁ পুত্ৰক বুজাবলৈ ধৰিলে যে হৰি মানে বিষ্ণু তেওঁলোকৰ বৈৰী, গতিকে তেওঁৰ নাম মুখত লোৱাটো পাপ, গতিকে তেওঁৰ নাম ল'ব নালাগে। আৰু তেওঁ সদায় অসুৰৰ যি শিক্ষা, জাতিৰ কুলৰ, সেই শিক্ষাহে গ্ৰহণ কৰিব লাগে। কিন্তু ভক্ত প্ৰহ্লাদে ক'লে নহয়, হৰি কাৰো বৈৰী নহয়, তেওঁ সৰ্বজ্ঞানী, সৰ্বব্যাপী আৰু তেওঁ সকলোৰে কাৰণে প্ৰিয়। প্ৰহ্লাদৰ মুখত হৰিৰ গুণগান শুনি হিৰণ্যকশিপুৰ খং দুগুণে চৰিল। বহুত বুজনি দিও তেওঁ বুজাবলৈ সক্ষম নোহোৱাত প্ৰহ্লাদক হত্যা কৰাৰ বাবে তেওঁ হুকুম দিলে। সৈন্যসকলে প্ৰহ্লাদক অস্ত্ৰ শস্ত্ৰৰে আক্ৰমণ কৰিলে যদিও ভগৱান বিষ্ণুৰ কৃপাত সকলো অস্ত্ৰ শস্ত্ৰ উফৰি গৈছিল। তাৰপিছত তেওঁ হাতীৰ দ্বাৰা তেওঁক গছকাইছিল, কিন্তু ভগৱান বিষ্ণুৰ কৃপাত তেওঁ তাতো মৃত্যু নহ'ল। তাৰপিছত তেওঁ বিষাক্ত সৰ্পৰ এটা বন্ধ কোঠাত প্ৰহ্লাদক সুমুৱাই দিছিল, কিন্তু সৰ্পগণে নিজৰ শৰীৰেৰে প্ৰহ্লাদক শুবৰ কাৰণে বিচনাহে তৈয়াৰ কৰি দিছিল। তাৰপিছত তেওঁক পাহাৰৰ ওপৰৰ পৰা নদীত পেলাই দিছিল। ভগৱান বিষ্ণুৱে তেওঁক হাত পাতি ধৰিছিল আৰু তেওঁৰ পেহীয়েক হিৰণ্যকশিপুৰ ভনীয়েক হোলিকা, এই হোলিকাই বৰদান আছিল যে তেওঁক অগ্নিয়ে দহন নকৰে। সেয়ে হোলিকাই প্ৰহ্লাদক কোলাত লৈ অগ্নিত জাপ দিছিল, কিন্তু ভগৱানৰ ইচ্ছা হোলিকা পুৰি ছাই হৈ গ'ল। ভক্ত প্ৰহ্লাদক অগ্নিয়ে দহন নকৰিলে। আৰু সেইটোকে হিন্দু ধৰ্মৰ লোকসকলে হোলিকা বুলি কয় আৰু হোলী উৎসৱ পালন কৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত হিৰণ্যকশিপুৰ খঙত টিঙিৰি তোলা হৈ দিগ বিদিগ হেৰুৱাই প্ৰহ্লাদক মাতি আনিলে যে তুমি এই হৰিৰ কথা চিন্তা বাদ দিয়া আৰু নিজৰ জাতিগত কুলগত যিটো শিক্ষা সেইটো আহৰণ কৰি ৰাজকাৰ্য চম্ভালিব লাগিব। কিন্তু ভক্ত প্ৰহ্লাদে পিতাকক বুজনি দিছিল যে হৰিৰ বিনে কোনোৱেই তিষ্ঠি থাকিব নোৱাৰে। হৰিৰ ওপৰত তুমি খং ৰাগ নকৰিবা, তুমি তেওঁক স্মৰণ কৰা, তেওঁৰ নাম জপ কৰা। হিৰণ্যকশিপুৰ খং দুগুণে চৰিছিল আৰু তেওঁ কৈছে তোমাৰ সেই হৰি ক'ত, মোক দেখুৱাই দিয়া।
প্ৰহ্লাদে কৈছিল যে হৰি তেওঁ সকলোতে থাকে, তেওঁ সৰ্বব্যাপী থাকে। তেনেহ'লে এই স্তম্ভটোত হৰি আছে নেকি? তেতিয়া প্ৰহ্লাদে ক'লে নিশ্চয় তেওঁ তাতো থাকিব। খঙত একো নাই হৈ গদাৰে সেই স্তম্ভত আঘাত কৰাৰ লগে লগে গুজৰি গুমৰি নৰসিংহ ৰূপ লৈ ভগৱান বিষ্ণু অৱতাৰ ধাৰণ কৰি ওলাই আহিল। তেওঁ ভক্তৰ বাক্য সঁচা প্ৰমাণিত কৰিবলৈ সেই স্তম্ভৰ পৰাই ওলাই আহিল। আৰু তেওঁ নৰসিংহৰ দৰে কিয় এক ভয়ানক অৱতাৰ ধাৰণ কৰিব লগা হ'ল? কিয়নো তেওঁ বৰ লাভ কৰিছিল হিৰণ্যকশিপুৱে যে তেওঁক পশুৱেও মাৰিব নোৱাৰিব, মানুহেও মাৰিব নোৱাৰিব। সেইকাৰণে মানুহ আৰু পশুৰ যোগ হিৰণ্যকশিপুক বধ কৰিবলৈ আৱিৰ্ভাৱ হ'ল। তাৰপিছত হিৰণ্যকশিপুক তেওঁ ঠিক সন্ধিয়া সময়ত, দিনতো নহয় ৰাতিও নহয়, সন্ধিয়া সময়ত পানী পোতাত নি, ঘৰৰ ভিতৰতো নহয় চোতালতো নহয়, পানী পোতাত নি ঠিক মাটিতো নহয় আকাশতো নহয়, তেওঁ উৰুৰ ওপৰত থৈ তেওঁ নখেৰে হিয়া বিদাৰি হিৰণ্যকশিপুক হত্যা কৰিছিল। কিয়নো তেওঁ কোনো অস্ত্ৰ শস্ত্ৰৰে হত্যা কৰিব নোৱাৰা বৰদান লাভ কৰিছিল। তাৰপিছত নৰসিংহৰ ভয়ানক অৱতাৰ, তেওঁ ভীষণ খং উঠিছিল। ভীষণ খং এইকাৰণে উঠিছিল, তেওঁৰ পৰম ভক্ত প্ৰহ্লাদক বহুখিনি লাঞ্ছনা কৰিছিল। ভগৱন্তই নিজক লাঞ্ছনা কৰিলেও ইমান খং নকৰে, কিন্তু তেওঁৰ ভক্তক যদি কোনোবাই লাঞ্ছনা কৰে, শাস্তি দিয়ে, অৱজ্ঞা কৰে, তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ অতি কঠোৰ হৈ যায় সেইসকলৰ ওপৰত। আৰু হিৰণ্যকশিপুৰ ওপৰতো ভগৱান যথেষ্ট ক্ৰোধান্বিত হৈছিল। সেইকাৰণে তেওঁ হিৰণ্যকশিপু হত্যা কৰাৰ পিছতো তেওঁ সেই ভয়ানক ৰূপটো শান্ত হোৱা নাছিল। ব্ৰহ্মা, মহেশ্বৰ, দেৱগণ, এনেকৈ লক্ষ্মী আহিও শান্ত কৰিব পৰা নাছিল। শেষত ব্ৰহ্মাই সিদ্ধান্ত দিলে যে তেওঁ ভক্তৰহে অধীন, ভক্তইহে তেওঁক শান্ত কৰিব পাৰিব। সেয়ে প্ৰহ্লাদক আগবঢ়াই দিলে যে তুমি ভগৱন্তৰ এই ক্ৰোধান্বিত ৰূপ শান্ত কৰা। এতিয়া ভক্ত প্ৰহ্লাদে এই নৰসিংহৰূপী ভগৱানৰ চৰণত পৰি প্ৰাৰ্থনা কৰিছিল আৰু তেওঁক শান্ত কৰিবলৈ চেষ্টা কৰিছিল। স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ দূৰ কৰা সংসাৰণী কাৰ স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। প্ৰহ্লাদৰ স্তুতিত ক্ৰোধান্বিত নৰসিংহৰূপী প্ৰভু ভগৱন্ত শান্ত হ'ল আৰু প্ৰহ্লাদক তেওঁ কোলাত তুলি ল'লে, লৈ শংখ চক্ৰ গদা পদ্ম সকলোৰে প্ৰহ্লাদৰ শৰীৰ স্পৰ্শ কৰাই দিলে। তাৰপিছত প্ৰহ্লাদক সুধিলে যে
তোমাক এতিয়া কি বৰদান লাগে কোৱা। তেতিয়া প্ৰহ্লাদে ক'লে যে মোক একো বৰ নালাগে প্ৰভু, গতিকে মোৰ পিতৃয়ে যি কাৰ্য কৰিলে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। তোমাক দিলে পিতৃ মোৰ অসিজিল পাতক মহাঘোৰ তাত অন্তে পিতৃ নিষ্ঠুৰ এতে প্ৰসাদ দিও মোক। প্ৰহ্লাদে ক'লে যে পিতৃ তোমাক নিন্দা কৰি মহাপাপ কৰিলে, সেই পাপৰ পৰা তেওঁক মুক্ত কৰি দিয়া আৰু তেওঁক সস্থান দিয়া, এইখিনিয়ে মোৰ তোমাৰ ওচৰত প্ৰাৰ্থনা। তেতিয়া নৰসিংহৰূপী ভগৱন্তই প্ৰহ্লাদৰ কাৰ্যত সন্তুষ্ট হৈ হাঁহি হাঁহি তেওঁ কৈছিল, য'ত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো তথা কৰ পবিত্ৰ। তেতিয়া নৰসিংহই কৈছিল, য'ত মোৰ পৰম ভক্ত থাকে তাত কীট পতংগও পবিত্ৰ হৈ যায়। তোমাৰ দৰে এজন পৰম ভক্ত তেওঁ পিতৃ, গতিকে তেওঁ সকলো পাপৰ পৰা তেওঁ মুক্ত হ'ল, তেওঁ স্বৰ্গত স্থান লাভ কৰিছে। প্ৰহ্লাদ আনন্দিত হ'ল। তাৰপিছত নৰসিংহ ভগৱন্ত ব্ৰহ্মা মহেশ্বৰ সকলো দেৱগণ নিজ নিজ স্থানলৈ গুচি গ'ল। ইয়াৰ পিছত প্ৰহ্লাদে তেওঁৰ ৰাজ কাৰ্য পৰিচালনা কৰিছিল আৰু তেওঁ ভগৱন্তৰ কৃপাৰ বলত হাতত কোনো অস্ত্ৰ নধৰাকৈ 3 লোক জয় কৰিছিল আৰু দেৱৰাজ ইন্দ্ৰৰ স্বৰ্গ দখল কৰিছিল আৰু দেৱৰাজ ইন্দ্ৰ পলায়ন কৰিছিল। প্ৰহ্লাদে সদায় ব্ৰাহ্মণসকলক তেওঁ ভোজন বা কিবা দান কৰিছিল। এদিন ভুলক্ৰমে এজন ব্ৰাহ্মণ ৰৈ গৈছিল, তেতিয়া তেওঁ অভিশাপ দিছিল যে তুমি সদায় তোমাৰ এই ভক্তি, যিটো ভগৱন্তৰ প্ৰতি ভক্তি কাৰ্য, সেইটো তুমি পাহৰি যাবা। তাৰপিছত তেওঁ উপায়ো দিলে যে যদি ভগৱান বিষ্ণুৰ হাতত তেওঁ পৰাজয় হয় তেতিয়াহ'লে তাৰ পৰা তেওঁ মুক্ত হ'ব। তাৰপিছত যেতিয়া প্ৰহ্লাদে স্বৰ্গ আক্ৰমণ কৰাৰ পাছত ইন্দ্ৰ পলায়ন কৰি বিষ্ণুৰ ওচৰ পালে দেৱতাসকল, তেতিয়া বিষ্ণুৰ সহায়ত ইন্দ্ৰই অসুৰ ৰাজ্য প্ৰহ্লাদৰ ৰাজ্য আক্ৰমণ কৰিলে আৰু প্ৰহ্লাদে গম পালে যে ইন্দ্ৰক বিষ্ণুৱে সহায় কৰিছে। ভগৱান বিষ্ণুৱে ইন্দ্ৰক সহায় কৰা বুলি জানি প্ৰহ্লাদে যুদ্ধ আধাতে সামৰি সৈন্য সামন্ত লৈ তেওঁ গুচি আহিল। ইন্দ্ৰই পুনৰ স্বৰ্গ লাভ কৰিলে। ইয়াৰ পিছত তেওঁৰ ভাতৃ অন্ধকাসুৰক দায়িত্ব দিছিলে ৰাজকাৰ্যৰ, কিন্তু অন্ধকাসুৰে শিৱৰ কৈলাশত আক্ৰমণ কৰিছিল
ভক্ত প্ৰহ্লাদে এইটো মানা কৰা স্বত্তেও তেওঁ আক্ৰমণ কৰিছিলে। এই শিৱৰ হাতত পৰাজিত হৈ পিছত পুনৰ আকৌ প্ৰহ্লাদে ৰাজকাৰ্যভাৰ ল'ব লগা হৈছিল আৰু পিছত তেওঁৰ পুত্ৰক এই দায়িত্ব অৰ্পণ কৰিছিল আৰু তেওঁৰ মৃত্যু হোৱাত তেওঁৰ নাতি বলিক প্ৰহ্লাদে তেওঁৰ ৰাজকাৰ্য সমৰ্পণ কৰি তেওঁ বনবাসলৈ বৈৰাগী হৈ গুচি গৈছিলে। প্ৰিয় দৰ্শক, ভক্ত প্ৰহ্লাদ তেওঁ জন্মসূত্ৰে এজন অসুৰ, কিন্তু অসুৰ হৈও তেওঁ ইমান মহাজ্ঞানী, ইমান প্ৰভু ভক্ত কেনেকৈ হ'ল? অথচ তেওঁ পিতৃ ভগৱানক বৈৰী হিচাপে গণ্য কৰিছিল। প্ৰধান কথা হ'ল তেওঁ গৰ্ভত থকাৰ পৰাই সাধু সংগৰ লগত আছিল। সাধু সংগৰ সাধু বাক্য সদায় শুনিছিল। গীতা, ভাগৱত, বেদ আদিৰ শ্লোক আৰু তাৰ তত্ত্ব কথা তেওঁ গৰ্ভৰ পৰাই শুনিছিল আৰু বাল্যকালৰ পৰাই তেওঁ এই মাজত থাকি তেওঁ বহুত তত্ত্ব লাভ কৰিছিল আৰু তেওঁ অনুমান কৰিব পাৰিছিল যে এই সৃষ্টিখন এজনে চলাই, সেইজনেই হৈছে ভগৱন্ত। তেওঁ সকলোৰে অন্তৰাত্মা, সৰ্বব্যাপী আৰু তেওঁ সকলোকে লালন পালন কৰে। গতিকে প্ৰভু ভগৱন্তৰ ইচ্ছাৰ অবিহনে কোনো কাৰ্যই সম্ভৱ নহয়, এইটো প্ৰহ্লাদে বুজি পাইছিল। সেইকাৰণে আজিকালি আমাৰ সমাজতো আছে নহয়, যেতিয়া কোনোবা এগৰাকী মাতৃয়ে গৰ্ভধাৰণ কৰে তেওঁ সদায় কীৰ্তন পাঠ শুনিবলৈ দিয়ে, ভাগৱত শুনিবলৈ দিয়ে, সজ লোকৰ সজ বাক্য শুনিবলৈ দিয়ে। এই প্ৰহ্লাদৰ কাহিনীৰ পৰাই আজিৰ মানুহেও সেই ধ্যান ধাৰণাটো আছে, কিন্তু এতিয়া সেইটো নাইকিয়া হৈছে। গাঁও অঞ্চলতো যদি অলপ অলপ আছে, চহৰত মুঠেই নাই। যান্ত্ৰিকতাত মানুহ সোমাই পৰি এইবোৰ সকলো বাদ দিলে। এতিয়া যদি কাৰোবাক এইটো পৰামৰ্শ দিয়া যায়, তেতিয়া মানুহে উল্টাই ক'ব অন্ধবিশ্বাস, ভুল ধাৰণা। আচলতে তেনেকুৱা কথা নহয়। এই তত্ত্ব কথা, ধৰ্ম কথা শুনিব লাগে। এইবোৰ শুনিলে এটা মানুহৰ এটা বেয়া কাম কৰিবলৈ 1000 বাৰ চিন্তা কৰিব লাগিব, কিন্তু এই তত্ত্ব কথা, ধৰ্ম কথা যদি মানুহৰ অন্তৰত কিঞ্চিত মানুহ নাথাকে, সেই মানুহে সদায় বেয়া দিশটোলৈকেই গতি কৰিব, ভাল দিশলৈ গতি কৰিব নোৱাৰে। কিয়নো আমি কেতিয়াবা দেখা পাওঁ, কোনোবা এজন মানুহ, এদিন মোৰে নিজৰ সাক্ষাৎ হৈছিল, এজন বহুত মদ্যপান কৰি মানুহ ধলং পলংকৈ গৈ আছিল। ময়ো পাছে পাছে গৈ তেওঁ নামঘৰৰ সন্মুখত উপস্থিত হ'ল। তেওঁ জানিছিল নামঘৰ, তেওঁ কৈছিল ভগৱন্তক নামঘৰলৈ চাই যে আজি অকণমান বেছিকৈ খালোঁ, দুখ নধৰিব, তেনেকৈ কৈ তেওঁ পাৰ হৈ গৈছিল। তেওঁ জানে যে এইটো বেয়া কথা, আৰু আমি প্ৰায়ে দেখিছোঁ সকলো ৰাজহুৱা স্থানতো, এনেকৈ স্কুলৰ বাৰাণ্ডাতো এনেকুৱা এই কাৰবাৰবোৰ আমি দেখা পাওঁ। কিন্তু নামঘৰ বা মন্দিৰত এইটো কৰিবলৈ শংকা কৰে। কিয় কৰে? ধৰ্মৰ প্ৰতি এটা মানুহৰ ভয় আছে, মানে ভক্তি আছে। এই ভক্তি থকাটো ভাল, আৰু সেই ভক্তিৰ বলত প্ৰহ্লাদে ভগৱন্তৰ অন্তৰ জয় কৰিব পাৰিছিল, আৰু ফলত তেওঁৰ যিমানেই শত্ৰুৱে তেওঁক আক্ৰমণ নকৰক, যিমানেই তেওঁক শাস্তি নিদিয়ক, কিন্তু তেওঁ চুলিডালো হানি বিঘিনি ঘটাব নোৱাৰিলে। সেয়ে আমি আমাৰ প্ৰেক্ষাপটৰ সমূহ দৰ্শকক আমি অনুৰোধ জনাওঁ
যে ভগৱানৰ ওপৰত অটল বিশ্বাস ৰাখিব লাগে আৰু সদায় সৎ পথেৰে চলিব লাগে, সৎ কৰ্ম কৰিব লাগে আৰু সৎ কথা শুনিব লাগে আৰু আনকো সৎ পৰামৰ্শ দিব লাগে। আৰু তেনেহ'লে আমাৰ সমাজখন সুন্দৰভাৱে আগুৱাই যাব, আমাৰ ল'ৰা ছোৱালী সদায় সৎ পথেৰে আগবাঢ়ি যাব, বেয়া কাম কৰিবলৈ কোনেও নিবিচাৰিব। সেয়ে আমি আজি আমাৰ প্ৰেক্ষাপটৰ সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাম যেন সকলোৱে আমাৰ এই আখ্যানবোৰৰ পৰা জ্ঞান আমাৰ ল'ৰা ছোৱালীক দিব লাগে আৰু তেতিয়া ল'ৰা ছোৱালীৰ মনত ভাৱ হ'ব যে তেওঁ যদি এনেকৈ পাৰিছে আমি কিয় নোৱাৰিম। আমিও চিন্তা কৰোঁ ভগৱানক চিন্তা কৰি আমিও কামত আগবাঢ়োঁ, তেতিয়া নিশ্চয় আমি ভাল ফল পাম। আৰু এইটো কথা 100% শুদ্ধ যে ধৰ্ম প্ৰতি যাৰ ভক্তি থাকে, ভগৱানৰ প্ৰতি যাৰ ভক্তি থাকে, সি কেতিয়াও বেয়া কাম কৰিবলৈ সাহস নকৰে। সেয়ে আমি আজি আমাৰ প্ৰেক্ষাপটত ভক্ত প্ৰহ্লাদৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁ কিমান লঘু লাঞ্ছনাৰ মাজেৰে শেষত প্ৰভু ভগৱন্তৰ তেওঁ চৰণত নিজক প্ৰতিষ্ঠা কৰিব পাৰিলে আৰু প্ৰভু ভগৱন্তইও তেওঁক নিজৰ পৰম ভক্ত হিচাপে স্বীকৃতি দিলে আৰু ফলত তেওঁ কোনো বিপদ বিঘিনি নোহোৱাকৈ নানান অত্যাচাৰৰ মাজেদি তেওঁৰ নিজস্বটো বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল। আজিলৈ আমাৰ সময় হৈ আহিল, আমি আপোনালোকৰ পৰা বিদায় ল'ব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ এই কাহিনী কেনে পাইছে বা আৰু আপোনালোকে কেনেধৰণৰ কাহিনী আগবঢ়োৱাটো বিচাৰে আমাৰ কমেণ্ট বক্সত গৈ আপোনালোকে আমাক জনাব আৰু আমি আপোনালোকৰ সেই অনুৰোধ আপোনালোকৰ ইচ্ছা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। তাৰোপৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকলে চায় তেওঁলোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত পুনৰ শ্ৰদ্ধাৰে আজিলৈ আহোঁ।